নমস্কাৰ সকলোকে পুংখানুপুংখ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো আমি এপিএসসিৰ যি মডেল কোৱেশ্চন পাৰ সলভ কৰি আছিলো তাৰে তিনটা পাৰ্ট কভাৰ কৰিছো অলৰেডি 4 নম্বৰ পাৰ্টটো আজি ডিসকাস কৰিব লৈছো মেইনলি প্ৰথম কোৱেশ্চন হৈছে হেম সৰস্বতী এণ্ড হৰিহৰ বিপ্ৰ এনজয়ড দ্য পেট্ৰনেজ অফ এতিয়া এই ধৰণৰ কোৱেশ্চন কিছুমান আহে মানে আমাৰ যিখিনি ৰাইটাৰ আছিলে তেওঁলোকে মানে কাৰ পৃষ্ঠপোষকতাত কাম কৰিছিলে ঠিক আছে তো এই বস্তুখিনি ইম্পৰ্টেন্ট হয় মই এতিয়া ডিসকাস কৰিম বাৰু মেইন পইণ্ট এটা হেম সৰস্বতী আৰু হৰিহৰ বিপ্ৰ আছিলে এতিয়া ৰঘু ৰায় নে পুৰন্দৰ সিংহ নে ভাস্কৰ বৰ্মন নে দুৰ্লভ নাৰায়ণ ঠিক আছে তো ইয়াতে বিশেষকৈ দুৰ্লভ নাৰায়ণৰ নামটো ইম্পৰ্টেন্ট হয় তেওঁৰ দিনতেই মানে আমাৰ অসমীয়া সাহিত্য বহুতখিনি আগুৱাই গৈছিলে বুলি কোৱা হয় বহুত আগতেই মানে ঠিক আছে এইখিনি মানে ক'ব গ'লে শংকৰদেৱৰো আগত ঠিক আছে তো এইখিনি সময়ত মানে হেম সৰস্বতী আৰু হৰিহৰ বিপ্ৰয়ে লিখা মেলা কৰিছিলে আমি লিটাৰেচাৰ পাৰ্টত কেতিয়াবা ডিসকাস কৰিলে চাম কি লিখিছিলে কেনেকুৱা অৱদান আছিলে তেওঁলোকৰ ঠিক আছে এইটো উত্তৰটো হ'ব দুৰ্লভ নাৰায়ণ ঠিক আছে হেম সৰস্বতী আৰু হৰিহৰ বিপ্ৰ এই নামকেইটা মনত ৰাখাৰ কাৰণেও এটা উপায় আছে দুইটা নামে এইচ হেম সৰস্বতী হৰিহৰ বিপ্ৰ এইচ দুৰ্লভ নাৰায়ণৰ দিন ঠিক আছে নেক্সট এতিয়া আমি একেলগে চাই যাওঁ দুৰ্লভ নাৰায়ণৰ পৃষ্ঠপোষকতাত কাম কৰিছিলে হেম সৰস্বতী আৰু হৰিহৰ বিপ্ৰ ইন্দ্ৰ নাৰায়ণৰ পৃষ্ঠপোষকতাত কাম কৰিছিলে কবিৰত্ন সৰস্বতী আৰু বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতাত কাম কৰিছিল মাধৱ কুণ্ডলী আৰু নৰনাৰায়ণৰ পৃষ্ঠপোষকতাত কাম কৰিছিলে ৰাম সৰস্বতী ঠিক আছে তো এইকেইটা নাম বহুত ইম্পৰ্টেন্ট এক্সামৰ কাৰণে যিকোনো এনেকেও সুধিব পাৰে বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতাত কোনজন কবিয়ে কিবা তেওঁৰ কন্ট্ৰিবিউশন আগবঢ়াইছিল এনেকুৱা ধৰণৰ ঠিক আছে তো এইখিনি ইম্পৰ্টেন্ট তাৰ উপৰি ক'ব গ'লে নৰনাৰায়ণৰ দিনতে শংকৰদেৱে গুণমালা ৰচনা কৰিছিলে তাৰ পিছতে যিখন বৃন্দাবনী বস্ত্ৰ বনাইছিলে সেই শংকৰদেৱে তেওঁৰ পৃষ্ঠপোষকতাতে কৰা বুলি ক'ব পাৰি প্ৰায় ঠিক আছে next question Atal Innovation Mission is set up under the Department of Science and Technology, Ministry of Labor and Employment, Niti Aayog, Ministry of Skill Development and Entrepreneurship. এতিয়া বহুতখিনি স্কিম নতুনকে বিজেপি গভৰ্ণমেণ্টে যিখিনি স্কিম নতুন লৈছে প্ৰায়খিনিতে অটল বিহাৰী বাজপেয়ীদেৱৰ নামত বহুতখিনি বস্তু নামকৰণ কৰিছে যেহেতু কংগ্ৰেছ গভৰ্ণমেণ্টৰ স্কিমবিলাকত যেনেকৈ ইন্দিৰা গান্ধী ৰাজীৱ গান্ধী এনেকুৱা স্কিমবিলাক আছিলে ঠিক তেনেকৈ এতিয়া নতুন বিজেপি গভৰ্ণমেণ্ট বা নেশ্যনেল যিখিনি বিজেপি গভৰ্ণমেণ্টৰ স্কিমবিলাক আহিছে তাতে বিশেষকৈ অটল বিহাৰী বাজপেয়ী সন্মানাৰ্থে মানে বহুতখিনি স্কিম ৰিলেট মানে নামাকৰণ কৰা হৈছে সেনেকে ঠিক আছে তো এইখিনি ইম্পৰ্টেন্ট হয় যিমানখিনি পাৰি মনত ৰাখিব পাৰিলে ভাল আৰু এতিয়া ইনোভেশন মিশনটো কিন্তু এইটো মানে ক'ব গ'লে নীতি আয়োগে লৈছিলে কিন্তু দেই নীতি আয়োগৰ আন্ডাৰত হৈছিলে অটল ইনোভেশন মিশনটো ঠিক আছে তো ইনোভেশন বুলি ক'লে ঘপকে কোনবাই সায়েন্স এণ্ড টেকনলজি দি দিব পাৰে কিন্তু অটল ইনোভেশন মিশন ঠিক আছে অটল ইনোভেশন মিশনটো নীতি আয়োগৰ আন্ডাৰত আছে ঠিক আছে একেলগে চাই যাওঁ আমি অকমান অটল ইনোভেশন মিশন এইম is a flagship initiative set up by the Niti Aayog to promote innovation and entrepreneurship across the length and breadth of the country. ঠিক আছে Atal Innovation Mission objective are to create and promote an ecosystem of innovation and entrepreneurship across the country at school, university, research institution, MSME and industry level. ঠিক আছে তো এই MSME টো হৈ গ'ল the micro, small and medium enterprise ঠিক আছে তো এইটো অটল ইনোভেশন মিশন টু কাৰ আন্ডাৰত নীতি আয়োগৰ আন্ডাৰত next question recently India signed a deal known as action plan for prioritization and implementation of cooperation areas in the nuclear field with which of the following countries এতিয়া আমাৰ নিউক্লিয়াৰ মানে ফিল্ডত আমাৰ ইণ্ডিয়াক মানে ক'ব গ'লে অলপ আছুতীয়াকৈ ৰাখা হৈছে বহুতখিনি ডাঙৰ কাণ্ট্ৰি বিলাকৰ প্ৰচেষ্টাত মানে আমাক ইণ্ডিয়াক অলপ আছুতীয়াকৈ ৰাখিছে
ক'ব গ'লে অকমান চিন্তা কৰে মানে ইণ্ডিয়া সবেই অকণ দমাই ৰাখিব বিচাৰে ঠিক আছে আমি নেক্সট কুৱেশ্যন এটাত পাম বাৰু অলপ ডিটেইলছত বস্তুখিনি তো ইয়াতে মানে অকমান ছাপোৰ্ট পাইছে ক'ব গ'লে ৰাছিয়াৰ পৰা আগতেও অলপ ছাপোৰ্ট পাইছিলে আমেৰিকাৰ জৰ্জ বুছ থকা সময়ত তেখেতৰ সময়ত ছাপোৰ্ট অকণ পাইছিলে ক'ব গ'লে কিন্তু এতিয়া মেইনলি ৰিচেণ্টলি 2018ত যিটো ছাপোৰ্ট পাইছে ৰাছিয়াৰ পৰা পাইছে আৰু ৰাছিয়াৰ লগত এটা এগ্ৰিমেণ্ট কৰিছে যে ইণ্ডিয়াত মানে 20টামান নিউক্লিয়াৰ প্লান্ট বহাব মানে ৰাছিয়াই 20টা নে 10টা এনেকুৱা আছিলে ঠিক আছে মেইন নেক্সট 20 বছৰৰ ভিতৰত ডিটেইলছত চাম আমি এইটো ঠিক আছে তো এইটো যদি এনেকৈ আমি পাওঁ নিউক্লিয়াৰ ফিল্ডত নতুন যদি আমাক ইণ্ডিয়াক ছাপোৰ্ট কৰা এনেকুৱা কাণ্ট্ৰিৰ বিষয়ে যদি সোধে সেইটো হ'ব ৰাছিয়া ঠিক আছে ৰাছিয়াই আমাক কিন্তু সেই যিখিনি 1971ৰ যিটো যুদ্ধ হৈছিলে ইণ্ডিয়া পাকিস্তানৰ যুদ্ধ সেইখিনি সময়তো কিন্তু ৰাছিয়াই বহুত ধৰণে আমাক সহায় কৰিছিলে ঠিক আছে ৰাছিয়াৰ লগত ইণ্ডিয়াৰ ৰিলেশ্যনটো বহুত ভাল হয় ক'ব গ'লে তো ইণ্ডিয়া ৰাছিয়া ডিপ্ল'মেটিক ৰিলেশ্যনছ আৰ more than 70 years old মানে ইণ্ডিপেণ্ডেন্সৰ প্ৰায় ওচৰা-ওচৰি আৰু ঠিক আছে ইণ্ডিয়া ৰাছিয়া সামিট 2018 এই সামিটখনতে এই এগ্ৰিমেণ্টটো কৰিছিলে ইণ্ডিয়া সাইনড এ $5.43 billion deal with Russia for the supply of S-400 Triumph missile defense system এই বস্তুটোৰ মাজতে খুব নিউজত আছিলে কিন্তু দেই এইটো মানে এয়াৰ ডিফেন্স সিস্টেম হয় মানে মিসাইল সিসাইল ডিফিউজ কৰি দিব পাৰে ঠিক আছে তো এইটো ৰাছিয়াৰ লগত ডাঙৰ এটা সাইন কৰিছে ডিল কৰিছে তো এই মানে মিসাইল ডিফেন্স সিস্টেমটো লৈছে ইণ্ডিয়াই ৰাছিয়াৰ পৰা ঠিক আছে next action plan for prioritization and implementation of cooperation areas in the nuclear field was signed and by this agreement Russia will build 12 unit of nuclear power plant in the next 20 years মানে next 20 বছৰৰ ভিতৰত ৰাছিয়াই ইণ্ডিয়াত 12টা নিউক্লিয়াৰ পাৱাৰ প্ল্যান্ট বনাব মানে ঠিক আছে next question with reference to Indian national movement consider the following pairs Sir Tej Bahadur President All Sapru India Liberal Foundation KC Nyogi member the Constituent Assembly PC Joshi General Secretary Communist Party of India which of the pair given above are correctly matched এতিয়া আমি জানো যে ভাৰতখন যেতিয়া স্বাধীন হৈছিল 1947 চনত তেতিয়া আইএনসি ইন্ডিয়ান ন্যাশনাল কংগ্ৰেছে মানে সৰকাৰখন ফৰ্ম কৰিছিল ঠিক আছে তো যেহেতু সৰকাৰখন ফৰ্ম কৰা সময়ত আৰু বেলেগ কিছুমান পাৰ্টিও থাকিব পাৰে হয় নাই তো এই পাৰ্টি কিছুমান এনেকুৱা আছিল এনেকুৱা ধৰণৰ পাৰ্টি কিছুমান আছিল কমিউনিষ্ট পাৰ্টি আছিল লিবাৰেল পাৰ্টি আছিল ঠিক আছে এই লিবাৰেল ফাউন্ডেশনৰ আকো প্ৰেসিডেন্ট আছিল তেজ বাহাদুৰ সাপ্ৰু ঠিক আছে আৰু কমিউনিষ্ট পাৰ্টিৰ জেনাৰেল সেক্ৰেটাৰী আছিল পিসি যোশী ঠিক আছে আৰু যিখন সংবিধান বনাইছিলে আমাৰ সংবিধানখন বনাওতে এটা কমিটি ফৰ্ম কৰিছিল হেতু কমিটিখনক কয় কনস্টিটিউয়েন্ট এসেম্বলি ঠিক আছে আৰু এই কনস্টিটিউয়েন্ট এসেম্বলি খনৰ মেম্বাৰ আছিল কেসি নিয়োগী তো তিনটাই কাৰেক্ট হয় এতে দুটা দল বিশেষকৈ মেনশন কৰিছে এটা লিবাৰেল পাৰ্টি এটা কমিউনিষ্ট পাৰ্টি আৰু এখন কমিটি ৰিলেটেড হয় কনস্টিটিউয়েন্ট এসেম্বলি ঠিক আছে তো এই নামকিটা তেজ বাহাদুৰ কেসি নিয়োগী পিসি যোশী তেওঁলোকে এই পোষ্টকেইটাত আছিলে মানে পজিশন হেল্ড ঠিক আছে 1 2 3 all are correct next question consider the following pairs famous places and rivers এটো কোৱেশ্চন এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে কেতিয়াবা যেনেকৈ আমি ক'ব পাৰো যে ব্ৰহ্মপুত্ৰ নদীখন গুৱাহাটী চিটিখনৰ ওচৰত তেজপুৰ চিটিখন ব্ৰহ্মপুত্ৰ নদীখনৰ ওচৰত গুৱাহাটী ডিব্ৰুগড় চিটিখন ব্ৰহ্মপুত্ৰ নদীৰ ওচৰত হয় না এটো হৈ গ'ল আমাৰ ৰিজনেল কিন্তু নেশনেল লেভেল আমাক খুদিব পাৰে গংগা নদীৰ ওচৰত থকা চিটি কাবেৰী নদীৰ ওচৰত থকা চিটি তুংগভদ্ৰ নদীৰ ওচৰত থকা চিটি হেনেকা খুদিব পাৰে ঠিক আছে তো ইয়াতে বিশেষকৈ খুদিছে পান্ধাৰপুৰ চন্দ্ৰভাঙ্গা তিৰুচিৰাপল্লী কাবেৰী আৰু হাম্পি হৈছে মালাপ্ৰভা এতিয়া এই তিনটাৰ ভিতৰত এখিনি আমি ঘপককে ইমান আমি আগত জুনে পঢ়া নাই ইমান ঘপককে নোৱাৰিব ঠিক আছে প্ৰথমতে বেসিক অকমান চাই লোৱাটো ভাল হ'ব তথাপি মই কৈ দিছো ইয়াতে
এই প্ৰথম দুটা অপচন কাৰেক্ট হয় হাম্পি প্লেচখন তুংগভদ্ৰৰ ওচৰত হয় মালাপ্ৰভাৰ ওচৰত নহয় ঠিক আছে which of the following pair correctly match এটো মানে 1 আৰু 2 ঠিক আছে কারেক্ট হয় মানে ঠিক আছে 1 আৰু 2 হলে এ হ'ব মানে 1 আৰু 2 কারেক্ট ঠিক আছে তো এনেকুৱা ধৰণৰ মই যেটো ক'ব বিচাৰিছো বাৰাণসী সিটিখন গংগা নদীৰ পাৰত গংগা নদীৰ ওচৰত আছে মানে ঠিক আছে মানে Indian famous place or Indian city and nearby rivers ঠিক আছে হাম্পিখন যেটো মেনশন কৰা আছে হাম্পিখন তুংগভদ্ৰৰ ওচৰত কলকাতা সিটিখন হুগলি নদীৰ ওচৰত গুৱাহাটী সিটিখন ব্ৰহ্মপুত্ৰ নদীৰ ওচৰত এলাহাবাদ সিটিখন কনফ্লুয়েন্স অফ গংগা এণ্ড যমুনা গংগা আৰু যমুনা নদীতে লগ হৈছে বুলি কোৱা হয় সংগম বুলি কয় যে তাৰপিছত আহমেদাবাদ সবৰমতি আগ্ৰা যমুনা এনেকুৱা ধৰণৰ এইকেইটা জাস্ট মই চাৰিটা পাঁচটা এড কৰিছো অলপ তোমালোকে এনেকৈ চাবা Next question. What are the consequences of the country becoming the member of nuclear suppliers group? ঠিক আছে এইটোৱে মই ক'বলৈ ওলাইছিলো মানে যেটো আমাৰ বহুত ডাঙৰ এটা মানে ইণ্ডিয়াক মানে বহুত বুদ্ধি কৰি পেলাই এই গ্ৰুপটোৰ পৰা আঁতৰাই ৰাখা হৈছে নিউক্লিয়াৰ সাপ্লায়াৰ্স গ্ৰুপ ঠিক আছে তো এই গ্ৰুপটোৰ লগত আৰু এখন ক'ব গ'লে এই ট্ৰিটি এটা আছে ট্ৰিটিটো ইনভলভ হৈ আছে অকন ক'ব গ'লে দা ট্ৰিটি অন দা নন proliferation nuclear weapons মানে কি হয় 1967 মানত এটা ডাঙৰ এটা 1967 ৰ আগলৈকে চাইনা আমেৰিকা হেনেকে কেইখনমান কান্ট্ৰিয়ে মানে নিউক্লিয়াৰ টেষ্ট কৰিছিল ঠিক আছে কিন্তু ইণ্ডিয়াত ফাৰ্স্ট টাইম কৰিছিল 1974 ত পোখৰাণত এতিয়া 1974 যে ইন্ডিয়াই টেষ্ট কৰিলে লগালগ মানে ইউএস চাইনা হেবিলাক কান্ট্ৰি বিলাক মানে এনেকুৱা হৈ গ'ল যে ইন্ডিয়াই টেষ্ট কৰি দিলে হা এই তেতিয়া মানে হিমতে এই গ্ৰুপটো ওলাইছে নিউক্লিয়াৰ সাপ্লায়াৰ্স গ্ৰুপ যাতে এই গ্ৰুপটোৰ এনেকুৱা মানে মেম্বাৰশিপ থাকিব আৰু জুনে জুনে মেম্বাৰ হ'ব ঠিক আছে এই মেম্বাৰ গ্ৰুপ বিলাককহে বেলেগ দেখে মানে এক্সপোৰ্ট কৰিব যিকোনো নিউক্লিয়াৰ মেটেৰিয়েল বা হেনেকুৱা ঠিক আছে তো এতিয়া মানে কি কৰিছে ইণ্ডিয়াক মানে এই গ্ৰুপটোত সোমাব দিয়া নাই চাইনাই ঠিক আছে চাইনাই কিয় দিয়া নাই হ'ব গ'লে আমি জানিব লাগিব ইউনাইটেড নেশনছ যেটো সিকিউৰিটি কাউন্সিল আছে ইউনাইটেড নেশনৰ সিকিউৰিটি কাউন্সিলত পাঁচখন মানে মেইনলি কান্ট্ৰি আছে মেইনলি ইউএস ইউকে ফ্ৰান্স ৰাছিয়া আৰু চাইনা ইয়াৰ ভিতৰত বাকি চাৰিখন কান্ট্ৰি মান প্ৰবলেম নাই কিন্তু চাইনাই মানে ইণ্ডিয়াক মেইনলি এটোত সোমাব দিয়া নাই ঠিক আছে কিহৰ কাৰণে যেহেতু আমাৰ মানে যেটো স্কোপ বহুত বেছি আৰু মানে ইন্টাৰনেশনালি চাব গ'লে মানে ভাৰতীয় যিখন মানে বজাৰ এখন বহুত ডাঙৰ বজাৰ মানে ঠিক আছে আৰু গতিকে ভাৰতখন গ্ৰো কৰাৰ মানে বহুত অপচন আছে এই কাৰণে মানে বহুত দেশৰ বিশেষকৈ পাৱাৰফুল কান্ট্ৰি গিলাৰ মানে ইণ্ডিয়াৰ ওপৰত চকুটো মানে বেছি ঠিক আছে তো সেই কাৰণে মানে বিচাৰে যে ইহত মানে ইন্টাৰনেল কিছুমান সৰু সুৰা কনফ্লিক্ট হৈলত মানে ব্যস্ত হৈ থাকক ইহতৰ ডেভেলপমেন্ট নহওক ঠিক আছে তো এই ট্ৰিটিখন কি হয় এনপিটি এই ট্ৰিটিখনৰ মতে যদি এই ট্ৰিটিখনত যদি মই সাইন কৰো মানে ইণ্ডিয়া এই ট্ৰিটিখনত সাইন কৰা নাই এতিয়া এনপিটি ঠিক আছে এই ট্ৰিটিখনত সাইন কৰিলে 1967 ৰ পিছত জুনে জুনে নিউক্লিয়াৰ টেষ্ট কৰিছে বা যাৰ নিউক্লিয়াৰ ওয়েপন আছে নিজৰ ওয়েপনখিনি ডেস্ট্ৰয় কৰি দিব লাগিব ঠিক আছে যেহেতু 1967 ৰ পিছত মানে 1974 মানে ইণ্ডিয়া হেই পিছত পৰিব গতিকে মানে ইণ্ডিয়াৰ যেহেতু অলৰেডি পাকিস্তানৰ লগত বহুত কিবাৰ যুদ্ধ হৈছে চাইনাৰ লগত এবাৰ যুদ্ধ হৈছে গতিকে ইণ্ডিয়াই মানে হেই কাৰণে এনপিটিত সাইন কৰিব বিচৰা নাই আৰু ক'ব গ'লে হেতু এটা মানে বাহানা লগাই থৈছে এনপিটিত সাইন কৰাৰ কাৰণ নাই কাৰণে আমি এটো থমাব নিদো ইনডাইৰেক্টলি মানে কিন্তু ভিতৰত মানে বহুতখিনি ইস্যু আছে তো ইয়াতে এতিয়া ইয়াৰে মেইন পইণ্ট হয় ইট উইল হ্যাভ অ্যাক্সেস টু দ্য লেটেস্ট এণ্ড মোস্ট এফিচিয়েন্ট নিউক্লিয়াৰ টেকনলজিজ এতিয়া নিউক্লিয়াৰ টেকনলজি বিলাক আমাক মেইনলি যুদ্ধৰ বস্তু বনাবলৈকে নালাগে পাৱাৰ প্ল্যান্ট মানে য'ৰ পৰা আমি ইলেক্ট্ৰিচিটি পাব পাৰো ঠিক আছে হেবিলাক কামত আমাক লাগিব পাৰে আৰু আমাৰ ইণ্ডিয়াত মানে ধৰা হেনেকুৱা ডাঙৰ খনি নাই নিউক্লিয়াৰ মানে যিবিলাক ইউৰেনিয়াম থাকে
ইউৰেনিয়ামৰ তেনেকুৱা ডাঙৰ খনি নাই আৰু থাকিলেও মানে আমাৰ তেনেকুৱা টেকনলজি নাই য'ৰ পৰা আমি মানে বস্তু খনিৰ পৰা আমি বস্তুটো আমি পিউৰিফাই কৰি উলিয়াব পাৰোঁ ঠিক আছে মেইনলি সেই কাজাখস্তান উজবেকিস্তান ফালে আছে তো এই বস্তুবিলাক মানে এই নিউক্লিয়াৰ সাপ্লায়াৰ গ্ৰুপটোত যদি মেম্বাৰ হৈ থাকে তেতিয়াহে মানে আমি এইবিলাক ইম্পৰ্ট কৰিব পাৰিম বেলেগৰ পৰা ঠিক আছে তো সেইকাৰণে মানে ইণ্ডিয়াই ক'ব গ'লে পাৱাৰ প্লেণ্টৰ ক্ষেত্ৰত নিউক্লিয়াৰত বেছি আগবাঢ়িব পৰা নাই কাৰণ ইণ্ডিয়া নিউক্লিয়াৰ সাপ্লায়াৰ গ্ৰুপটোৰ পাৰ্ট নহয় ঠিক আছে কেতিয়াবা আমি ডিটেইলছত চাম বাৰু এইখিনি কিন্তু এইটো কুৱেশ্যনৰ খালি এনসাৰ হ'ব it will have access to the latest and most efficient nuclear technologies ঠিক আছে সেকেন্ড অপশনটো আছিলে it automatically becomes a member of the treaty on the non proliferation of nuclear weapon এটো এক্সট্ৰা হয় এটো এক্সট্ৰা হয় ঠিক আছে এটোত মানে যে এটোত সোমালে এটোত সাইন কৰা হয় এটো নুবুজায় নিউক্লিয়াৰ সাপ্লায়াৰ্স গ্ৰুপটো বেলেগ আৰু এই এনপিটি ট্ৰিটিটো বেলেগ ঠিক আছে হয় যে নিউক্লিয়াৰ ওয়েপন বা নিউক্লিয়াৰ বস্তুৰ লগত ৰিলেটেড হয় কিন্তু ইয়াৰ লগত এটো লিংক নাই সো আমাৰ এনসাৰটো হ'ব 1 অনলি তো নিউক্লিয়াৰ সাপ্লায়াৰ গ্ৰুপটো কি হয় এনএসজি a multilateral export control regime and a group of nuclear supplier countries that seek to prevent nuclear proliferation by controlling the export of materials, equipment and technology that can be used to manufacture nuclear weapons. ঠিক আছে তো যিকোনো বস্তু যদি আমাৰ দেশত যদি নাই আমি বেলেগৰ পৰা ইম্পৰ্ট কৰা যেটো মানে পৰিবেশ হেতু মানে আমাৰ এতিয়া নাই কাৰণ আমাৰ ইন্ডিয়াখন এই এনএসজি আন্ডাৰত নাই ঠিক আছে আৰু এনেকুৱা বনাইছে এই বস্তুটো ইন্ডিয়াই যেটা পোখৰাণ টেষ্ট কৰিছে 1974 ইন্ডিয়া গান্ধীৰ সময়ত এই 1974 তে এই গ্ৰুপটো বনাইছে আৰু মানে কেতিয়াবা এনেকে এনএসজি ওয়েবসাইটটো মাইলে দেখি পাবা তাতে লিখা আছে মানে 1974 এনেকুৱা টাইপ লিখিছে আৰু মানে যিকোনো এখন সৰুখুৰা কান্ট্ৰিয়ে মানে টেষ্ট কৰি পেলাইছে গতিকে এনেকে যাতে সবেই যাতে কৰিব নোৱাৰে হেতু কাৰণে মানে আমি ফৰ্ম কৰিছো Next question. Among the following cities, which one lies on a longitude closest to the Delhi? এতিয়া আমি এইখিনিতে লংগিটিউড আৰু লেটিটিউডৰ অলপমান বস্তু অলপ চাই ল'ম বাৰু একেলগে যাৰ যাৰ ক্লিয়াৰ আছে বেলেগ কথা যোনে নতুনকে জানিব বিচাৰিছে ইয়াতে আমাৰ চাৰিটা অপচন আছে বেংগালুৰু হায়দৰাবাদ নাগপুৰ আৰু পুনে ঠিক আছে তো দিল্লীৰ যেটো দিল্লীৰ লগত যেটো লংগিটিউড পৰিব এই লংগিটিউডৰ মানে কোনটো ওচৰত পৰিব বেংগলোৰ নে হায়দৰাবাদ নে নাগপুৰ নে পুনে এতিয়া আমাৰ অপচনত আছে বেংগলোৰ কিন্তু কেনেকৈ বেংগলোৰ হয় আমি চাওঁ অকমান তো এইটো হল আমাৰ পৃথিৱীখন ঠিক আছে এই পৃথিৱীখনত মানে আমি কি কৰিছো কিছুমান কাল্পনিক এনেকুৱা ৰেখা আমি টানিছো ঠিক আছে তো এই দীঘলীয়াখিনি হল লংগিটিউড আৰু এই পথালিখিনি হৈ গল লেটিটিউড ঠিক আছে এই দীঘলীয়াখিনি হল এনেকে যদি আমি এনেকে ৰঙলাও এটা ভাবো এই ৰঙলাৰ যেটো ভাঁজ থাকে এই ভাঁজটো হ'ব লংগিটিউড ঠিক আছে আৰু যেটো পথালি হ'ব এনেকে যদি পথালিকে চাও আমি এইখিনি হ'ব লেটিটিউড ঠিক আছে অক্ষাংশ দ্ৰাঘিমাংশ বুলি কয় যে তো এতিয়া ইয়াতে মানে আমি কি কৰিছে এটা সেন্টাৰ লাইন থাকিব এই সেন্টাৰ লাইনটো হ'ব ইকুৱেটৰ মানে এই লাইনটো হ'ব ইকুৱেটৰ আকৌ ইফালেও এটা ৰেফাৰেন্স লাইন বা সেন্টাৰ লাইন হ'ব এটো হবে প্ৰাইম মেৰিডিয়ান এটো হল প্ৰাইম মেৰিডিয়ান ঠিক আছে চাৰিটা বস্তু আহি গল লংগিটিউড লেটিটিউড ইকুৱেটৰ আৰু প্ৰাইম মেৰিডিয়ান ঠিক আছে তো এই প্ৰাইম মেৰিডিয়ানৰ এটো প্ৰাইম মেৰিডিয়ান লাইনটো 0 ডিগ্ৰী বুলি ধৰা হয় তাৰ পৰা এনেকে 10 ডিগ্ৰী 12 20 ডিগ্ৰী এনেকে বাঢ়ি যাব এনেকে তেনেকে এটো মানে ইষ্ট এটো মানে ওয়েস্ট ঠিক আছে 10 20 30 40 ঠিক তেনেকে এই যে ইকুৱেটৰটো আছে ইকুৱেটৰৰ পৰা আকৌ ওপৰখিনি 10 20 30 40 এনেকে তলখিনি 10 20 30 40 এনেকে ঠিক আছে তো এই মানে এই দুডাল ৰেখাক মানে ৰেফাৰেন্স হিচাপে লৈ পেলাই আমি কিছুমান এংগলত মানে জায়গাবিলাক আমি ভাগ কৰিছো ঠিক আছে তেনেকে আমি ধৰ পাৰ্টিকুলাৰ কিছুমান লোকেশন আমি এই লেটিটিউড আৰু লংগিটিউডৰ থ্ৰুদি আমি চাব পাৰো এতিয়া যদি এইটো এক্সাম্পল দিয়া আছে এই পইণ্টটো যদি মই চাও এতিয়া এই পইণ্টটো বুলি এনেকৈ কম মানে আমি 40 ডিগ্ৰী নৰ্থ এণ্ড 30 ডিগ্ৰী ৱেষ্ট ঠিক আছে 40 ডিগ্ৰী নৰ্থ বুলি ক'লে মানে ই মানে মেইনলি আমাৰ হেৰিত কৈছে এইটো লেটিটিউডটো কৈছে লেটিটিউডটো হৈ গ'ল 40 ডিগ্ৰী নৰ্থ
এইটো চোৱা 10 20 30 40 40 ডিগ্ৰী নৰ্থ যেটো এই ইকুৱেটৰৰ পৰা নৰ্থ ফালে আছে হেতু ঠিক আছে তেনেকে যদি আমি লংগিটিউডটো চাও তে এইটো চোৱা 0 10 20 30 30 পৰিব 30 ডিগ্ৰী ওয়েস্ট যেহেতু এটো ইষ্ট এটো ওয়েস্ট গটিকে ওয়েস্ট ঠিক আছে তেনেকে মানে জায়গাবিলাকৰ লোকেশন বিলাক চাই এতিয়া আমাক খুদিছে দিল্লীৰ মানে লংগিটিউডত মানে কোনটো জায়গা পৰে ঠিক আছে এতিয়া আমি এনেকে এখন হল নিউ দিল্লী ঠিক আছে দিল্লীৰ লংগিটিউডৰ কথা খুদিছে গটিকে আমি এনেকা পারপেন্ডিকুলার লাইন এটা এনেকে টানিম ঠিক আছে এই লাইনটো এনেকে টানিম এটা এই লাইনটো ওচৰত থকা জায়গা কিটা আমি চাম এতিয়া আমাক খুদিছে মেইনলি নাগপুৰ হায়দৰাবাদ পুনে আৰু বেংগলোৰ দেখিছা নাগপুৰ হায়দৰাবাদ পুনে আৰু বেংগলোৰ এই চাৰিখন চিটিৰ ভিতৰত সব বেংগলোৰ সবতকৈ ওচৰত হয় ঠিক আছে মানে কব গলে এটো ওভাৰঅল গুটি নেশনাল জিওগ্ৰাফিত বহুত ক্লিয়াৰ থাকিব লাগিব তেতিয়া আমি এনেকুৱা কোৱেশ্চন বিলাক এনসাৰ কৰিব পাৰিম ঠিক আছে এইখিনি হল ল্যাটিটিউড লংগিটিউড এটো হল ল্যাটিটিউড Next question. If the President of India exercises his power as provided under Article 356 of the Constitution in respect of a particular state, then a 356 to have emergency provision hai. ঠিক আছে রাষ্ট্রপতি শাসন বুলি কওঁ যেটো এতে অপশন আছে the assembly of the state automatically dissolve the power of the legislature of the state shall be exercisable by a or under the authority of the parliament. Article 19 is suspended in the state. The president can make laws relating to the state. এতিয়া এটুত মানে কি হয় গোটেই বস্তুটো মানে সেন্ট্ৰেলৰ হাতত আহি যায় ঠিক আছে আৰু যেহেতু ৰাজ্যখনত গভৰ্ণৰ এজন থাকে গভৰ্ণৰৰ শাসন হোৱা নিচিনাই ক'ব পাৰি মেইনলি কিন্তু সেকেন্ড পইণ্টটো বেছিকৈ এপ্লিকেবল হ'ব আমাৰ এই কোৱেশ্চনটোৰ লগত পাৱাৰ অফ দ্য লেজিসলেচাৰ অফ দ্য ষ্টেট shall be exercisable by or under the authority of the parliament. ঠিক আছে মানে যেনেকৈ আমাৰ এতিয়া আমাৰ ৰাজ্যখনৰ মেইন শাসক কোন মুখ্যমন্ত্ৰীৰ লগত কিছুমান ক্যাবিনেট মিনিষ্টাৰ আছে হয় স্বাস্থ্য মন্ত্ৰী বিত্ত মন্ত্ৰী এনেকে তো এই এওঁলোকৰ মানে পাৱাৰ তেতিয়া নাইকিয়া হৈ যাব তেওঁলোকে পাৰ্লিয়ামেন্টে যেটো কয় সেই মতেহে কাম কৰিব লাগিব ইন্ডিপেন্ডেন্ট একো ডিসিশন ল'ব নোৱাৰিব যদি আমাৰ কপকে ৰাষ্ট্ৰপতি শাসন হৈ যায় ঠিক আছে আৰু এনেকুৱা নহয় যে এসেম্বলি অটোমেটিক্যালি ডিজলভ হৈ না যায় টেম্পৰাৰি ৰাখি থব কিন্তু মেইন অথৰিটি হ'ব মানে সেন্ট্ৰেল গভৰ্নমেন্ট বা পাৰ্লিয়ামেন্ট ঠিক আছে তো এটো অপশন হ'ব বি power of the legislature of the state shall be exercisable by or under the authority of the parliament. Article 356 of the Constitution of India in the event that state government is unable to function according to constitutional provision the union government can take direct control of the state machinery. ঠিক আছে তো গুটি বস্তুটি সেন্ট্রাল গভর্নমেন্টৰ আন্ডাৰত আহি যায় সেন্ট্রাল গভর্নমেন্টে মানে জেনেকে ক'ব হেনেকে হ'ব আমাৰ মুখ্যমন্ত্ৰী নিজৰ ইচ্ছামতে একো ডিসিশন ল'ব নোৱাৰিব নেক্সট কোৱেশ্চন এ মডাৰ্ন ফেৰেল হৰ্স পপুলেশন যেটো ওয়াইল্ড হৰ্স বা বনৰীয়া বনঘৰচীয়া ঘোঁৰা বুলি কয় ইজ ফাউন্ড ইন কাজিৰঙা মানস ওৰাং ডিব্ৰুচৈখোৱা তো এই বনৰীয়া ঘোঁৰাটো কিন্তু ডিব্ৰুগড়তে পায় দেই ডিব্ৰুগড় ডিব্ৰুচৈখোৱাতে পায় এটো আগতে আমি ডিসকাস কৰিছো জনে সোৱা নাই চাব পাৰে মই এটা বনাই থৈছো নেশনাল পাৰ্কৰ ওপৰত ভিডিও এটা ডিব্ৰুচৈখোৱা বায়োস্ফিয়াৰ ৰিজাৰ্ভ বা নেশনাল পাৰ্কতে পৰে এটো নেক্সট কোৱেশ্চন ইন 2005 at the initiative of the kind of Bhutan became the first country in the world to make its priority on GNH instead of GDP to measure the prosperity and well-being of a nation. ঠিক আছে আমি জিডিপি টার্মটো নিশ্চয় সবে শুনিছো গ্রস ডোমেস্টিক প্রোডাক্ট হয় ঠিক আছে তো এই গ্রস ডোমেস্টিক প্রোডাক্টৰ হলনি ভুটানে মানে কি কৰিছে এটা নতুন এটা টার্ম এটা ব্যৱহাৰ কৰিছে জিএনএইচ গ্রস ন্যাশনাল হ্যাপিনেস ক'ব গ'লে এটো বহুত ভাল কাম কৰিছে কাৰণ সোৱা ক'ব গ'লে আমি যদি বহুত বেছি প্ৰডাকশন কৰো বহুত আমি যদি অকল আহৰণ কৰাতে থাকো নিজৰ যদি সুখ শান্তি পাহৰি পেলাই তেতিয়া হলে জিয়া থাকা কি লাভ হয় না সেই কাৰণে তেওঁলোকে উলাইছে গ্রস ন্যাশনাল হ্যাপিনেস মেইন হল কি মানুহে কষ্ট কৰে মেইন হ্যাপিনেসৰ কাৰণে অকল ইনকাম কৰিবৰ কাৰণে তো মানুহে কষ্ট নকৰে ন গতিকে জিডিপি টুক মানে তেওঁলোকে ইউজ কৰিছে জিএনএইচ গ্রস ন্যাশনাল হ্যাপিনেস এটো মানে বহুত
প্ৰশংসা কৰিবলগীয়া কাম কৰিছে তেওঁলোকে ভুটানে আৰু যেহেতু বিলাক বুদ্ধিষ্ট আদৰ্শৰে অনুপ্ৰাণিত বা তেওঁৰ আদৰ্শৰে চলা যিবিলাক দেশ আছে তেওঁলোকৰ কিছুমান পদ্ধতি মানে আমি বহুত শিকিবলগীয়া তেওঁলোকৰ বহুত শিকিব লগা আছে আমাৰ Gross national happiness. National happiness is a philosophy that guides the government of Bhutan. It includes the index which is used to measure the collective happiness and well-being of a population. National happiness index is instituted as the goal of the government of Bhutan in Constitution of Bhutan enacted in 18 July 2008. ঠিক আছে তো ইয়াতে লেকে আমি চাই যাওঁ ভুটানৰ ৰাজধানী হ'ল থিম্পু আৰু এইটো হৈ গ'ল তেওঁলোকৰ কাৰেন্সি NGULTRUM ঠিক আছে নেক্সট question donor ministry was set up in the year donor ministry হৈ গ'ল development of north eastern region যেহেতু আমি অসমৰ হয় আৰু আমি অসমৰ বা নৰ্থ ইষ্টৰ ৰিলেটেড যিবিলাক এনেকুৱা মিনিষ্ট্ৰি আছে বা স্পেসিফিক কিছুমান টাৰ্ম আছে যেনেকৈ নৰ্থ ইষ্ট কাউন্সিল ডনাৰ মিনিষ্ট্ৰি এইবিলাক আমাৰ পৰীক্ষাত সুধিব পাৰে ঘপকে তো এইটো হৈছিলে ক'ব গ'লে যিখিনি সময়ত তৰুণ গগৈ প্ৰথম মানে শাসনভাৰ চলাইছিলে 2001ত ঠিক আছে 2001তে ডনাৰ মিনিষ্ট্ৰিটো বেলেগকে ক্ৰিয়েট কৰিছিলে সেন্ট্ৰেল গভৰ্ণমেণ্টে 2001 ডনাৰ মিনিষ্ট্ৰি তো এইটো it was established in September 2001 it is the nodal department of the central government to deal with the matters related to the socio-economic development of 8 states of northeast India Arunachal Pradesh Assam Manipur Meghalaya Mizoram Nagaland Tripura and Sikkim ঠিক আছে নৰ্থ ইষ্ট বুলি ক'লে কিন্তু সিকিম খনো আহে হা বাকি অকল সাতভনী বুলি নহয় সাতভনীৰ লগত সিকিম খনো আহে next question forest area as percentage of total geographical area is maximum in এতিয়া আমাৰ নৰ্থ ইষ্টৰ কথা হৰিছে কোনখন ষ্টেটৰ মানে ম্যাক্সিমাম মানে ফৰেষ্ট এৰিয়া আছে বুলি কৈছে ঠিক আছে নাগাল্যান্ড আসাম অৰুণাচল মণিপুৰ এতিয়া আমি যদি আমি গোটেইখন ৰাজ্যৰ যদি অকমান মনতে যদি আমি ভিজুৱেলাইজ কৰো মানে এৰিয়াটো সবতকে ডাঙৰ কোন অৰুণাচল গতিকে অৰুণাচলৰে হ'ব ফৰেষ্ট এৰিয়া আৰু পাহাৰীয়া জায়গাবিলাকত কি বেছিকে ফৰেষ্ট এৰিয়া ইনিও থাকে এটো হয় অৰুণাচল প্ৰদেশ ঠিক আছে তো অকমান চালে আমাৰ গম পাম এইখন আমাৰ নৰ্থ ইষ্ট হয় ঠিক আছে নৰ্থ ইষ্ট এই সিকিমক ধৰি পেলাই গোটেইখিনি নৰ্থ ইষ্ট আৰু গোটেইখিনি তুলনামূলকভাৱে চালে গম পোৱা যাব এই গোটেই অৰুণাচলখন কিমান ডাঙৰ হয় ঠিক আছে আৰু এই অৰুণাচলৰে সকলোতকে ফৰেষ্ট কভাৰেজ আমাৰ নৰ্থ ইষ্টৰ ভিতৰত ফৰেষ্ট কভাৰেজ সকলোতকে তেওঁলোকৰ বেছি অৰুণাচলৰ ঠিক আছে আৰু ইণ্ডিয়াত যদি চাও হাইয়েষ্ট হয় মধ্যপ্ৰদেশ সেকেন্ড হল অৰুণাচল প্ৰদেশ এটো হৈ গল নৰ্থ ইষ্টৰ ৰেকৰ্ড এটো হৈ গল ওভাৰঅল ইণ্ডিয়াৰ ৰেকৰ্ড ইণ্ডিয়াৰ হাইয়েষ্ট মধ্যপ্ৰদেশ সেকেন্ড হল অৰুণাচল প্ৰদেশ ঠিক আছে আৰু যদি ঘপককে অসমৰ কথা হৰে ডিস্ট্ৰিক্ট ওয়াইজ ঠিক আছে তেতিয়া হাইয়েষ্ট হ'ব কাৰ্বি আংলং নেক্সট ডিমা হাছাও আৰু লোৱেষ্ট হৈ গল দৰং ঠিক আছে হাইয়েষ্ট কাৰ্বি আংলং নেক্সট ডিমা হাছাও নেক্সট হল দৰং ইয়াতে মানে মই তিনটা ভাগত ভাগ কৰি দিছো এটো হল অসমৰ ডিস্ট্ৰিক্ট ওয়াইজ এটো নৰ্থ ইষ্টৰ ষ্টেট ওয়াইজ আৰু এটো ইণ্ডিয়াৰ ষ্টেট ওয়াইজ ঠিক আছে ইয়াতে অবশ্যই সবতকে সৰুটো ভৰাই দিলে ভাল আছিল কমটো okay next question which of the following is a source of revenue of local self government municipal or panchayat এতিয়া এইখিনি ভিতৰত আমি অলপ অলপ সবে কি জানো ইনকাম ট্যাক্স হয়নে ইনকাম ট্যাক্সও জানো মানুহৰ ইনকামৰ ওপৰত গভৰ্ণমেণ্ট এটা ট্যাক্স লগায় অক্ট্ৰয় ডিউটি এক্সাইজ ডিউটি কাস্টম ডিউটি ডিউটি বিলাকো মানে কিছুমান এনেকুৱা ধৰণৰ কৰে হয় গভৰ্ণমেণ্টক দিবলগীয়া কৰ হয় এক্সাইজ ডিউটিটো মানে এনেকুৱা হয় যদি ধৰা মই ৰ মেটেৰিয়েলছ কিনিছো ৰ মেটেৰিয়েলছ বিলাক আনি পেলাই কিবা এটা বস্তু প্ৰডাকশন বনাই কৰিছো আৰু হেতু ধৰা বজাৰত মই বেচিব লৈছো তেতিয়া মই গভৰ্ণমেণ্টক এক্সাইজ ডিউটি দিব লাগিব ঠিক আছে ধৰা মই কিবা এটা সাবুন বনাইছো সাবুন ফেক্টৰী খুলিছো সাবুন ফেক্টৰী খুলুতে যেতিয়া বস্তুবিলাক ৰ মেটেৰিয়েলছ বিলাক কিনি পেলাই যেতিয়া সাবুনটো বজাৰত ওলাই যাব ঠিক ওলাই যোৱাৰ আগে আগে মানে মই এক্সাইজ ডিউটি দিব লাগিব ঠিক আছে কাস্টম ডিউটি বিলাক কেনেবা যদি মই ইন্টাৰনেশনাল কিবা বস্তু এটা ডাঙৰ এটা মেচিন এটা মই ধৰা জাৰ্মানীৰ পৰা আনিছো তেতিয়া মই কাস্টম ডিউটি দিব লাগিব ঠিক আছে তেনেকে অক্ট্ৰয় ডিউটিটো কি হয় অক্ট্ৰয় ডিউটি মিউনিসিপালিটি এৰিয়া বা পঞ্চায়তৰ ভিতৰত যদি আমি ইমপ্লিমেন্ট কৰিব পাৰো বা লগাব পাৰো
ধৰা এতিয়া এটো ধৰা মোৰ মিউনিসিপালিটি এৰিয়া ঠিক আছে এতিয়া ধৰা আজিকালি যে মানুহবিলাকে অনলাইন শ্বপিং কৰে বস্তুবিলাক ফ্লিপকাৰ্ট বা এমাজনৰ থ্ৰুত যে আহে এতিয়া মোৰ মিউনিসিপালিটি এৰিয়াত মই ভাবিছো যে মই এটো দেখোন মই লগাব পাৰো প্ৰত্যেকটো বস্তু আহিলে এটা অক্ট্ৰয় ডিউটি মই লগাই দিব পাৰো ঠিক আছে এটো তেওঁলোকৰ ইচ্ছা মানে মিউনিসিপালিটিৰ এটো লোকেল সেল্ফ গভৰ্নমেন্টৰ মানে ইচ্ছা তেওঁলোকে লগাব পাৰে নলগাব পাৰে বিশেষকৈ ইণ্ডিয়াৰ মানে মেইন যিবিলাক পৌৰ নিগম আছে সেইবিলাকত এই বস্তুটো আছে অক্ট্ৰয় ডিউটি ঠিক আছে অক্ট্ৰয় ডিউটি যেনেকৈ আমাৰ টোল গেটত যেনেকৈ এতিয়া ধৰা যেনেকৈ সোণাপুৰ টোল গেট ৰহা টোল গেট য'ত আমি পইচা দি পেলাই সোমাব লাগে সেই হেনেকুৱা ধৰণৰ বস্তুটো খালি মানে এটা মিউনিসিপালিটি এৰিয়াত কিবা বস্তু বেচা কিনা হলে এটো মিউনিসিপালিটিয়ে বস্তুটো ল'ব পাৰে অক্ট্ৰয় ডিউটি এটা কোৱেশ্চনটো আসলে কি আসলে ফলোইং is a source of revenue of the local self government ঠিক আছে ৰেভিনিউ হ'ব পাৰে লোকেলৰ কাৰণে বাকিখিনি কি সেন্ট্ৰেল গভৰ্নমেন্টৰ হয় এখিনি ইনকাম টেক্স এক্সাইজ ডিউটি কাস্টম ডিউটি এখিনি এই মিউনিসিপালিটি বা লোকেল গভৰ্নমেন্টে ল'ব নোৱাৰে এখিনি গুটি সেন্ট্ৰেলত যায় গুছি যায় ইনকাম টেক্স এক্সাইজ আৰু কাস্টম কিন্তু অক্ট্ৰয়টো মানে কি ৰিজনাল টাইপ মানে আঞ্চলিক নিচিনা মানে অক্ট্ৰয় ডিউটি চাৰ্জ are levied by the state government when product enters the states দেখিছা যেতিয়া মোৰ নিজৰ এৰিয়াত বা মিউনিসিপালিটিত বা ষ্টেটত যেতিয়া বস্তুটো সোমাব তেতিয়া মই টেক্সটো লগাম it is a search for allowing transit of good through the jurisdiction any octroi charges asked by the courier company is payable by the customer courier company will collect the octroi amount from the recipient at the time of delivery এই যে বস্তুটো কিনোতে যে এটা বস্তু এটা এডিশনাল এটা এমাউন্ট লাগি যায় যে আমাৰ সেই এডিশনাল এমাউন্টটো আমাৰ পৰা লৈ পেলাই তেওঁলোকে সেই অক্ট্ৰয় চাৰ্জ বিলাকে দিয়ে আসলতে ঠিক আছে নেক্সট কোৱেশ্চন ইকোনমিক জাস্টিস has been incorporated in the constitution of India under এটা constitution of India ৰ ওপৰত বহুত ধৰণৰ কোৱেশ্চন আহিব পাৰে মেইনলি প্ৰিএম্বলৰ ওপৰত কোৱেশ্চন আহিব পাৰে কোনটো বস্তু কোনটো কান্ট্ৰিৰ পৰা বৰো কৰিছে হেতু আহিব পাৰে পাৰ্ট কিটা আছিলে হেকিটা আহিব পাৰে তাৰ পিছত ফান্ডামেন্টাল ৰাইটস ফান্ডামেন্টাল ডিউটিজ ডাইৰেক্টিভ প্ৰিন্সিপলস হেখিনিৰ ওপৰত মেইনলি আহিব পাৰে এতিয়া আমাক দিছে ইকোনমিক জাস্টিস has been incorporated in the constitution of India under directive principles of state policy fundamental rights residuary powers fundamental duties এতিয়া এইটো ইকোনমিক জাস্টিসটো আহে ডাইৰেক্টিভ প্ৰিন্সিপলৰ আন্ডাৰত আহে ঠিক আছে ডাইৰেক্টিভ প্ৰিন্সিপল আৰু ডাইৰেক্ট প্ৰিন্সিপল অফ ষ্টেট পলিসি এটা কনস্টিটিউশন অফ ইন্ডিয়াৰ বিশেষকৈ এই বস্তুটো এটা হল ফান্ডামেন্টাল রাইট ইম্পর্টেন্ট ফান্ডামেন্টাল ডিউটিজ ইম্পর্টেন্ট আৰু এটা হৈ গল ডাইৰেক্ট প্ৰিন্সিপল অফ ষ্টেট পলিসি দিস প্ৰিন্সিপল aims at ensuring socio-economic justice to the people and establishing India as welfare state ঠিক আছে The language of the discourses of Gautam Buddha was Gautam Buddhaৰ সময়ত মানে কোনটো ভাষাৰ মানে মেইনলি প্ৰচাৰ হৈছিল প্ৰসাৰ এটো ভোজপুৰী নে মগধী নে পালি নে সংস্কৃত ঠিক আছে তো এটো হয় পালি ঠিক আছে গৌতম বুদ্ধৰ যেটো ল্যাঙ্গুৱেজ আছে পালি পালি ল্যাঙ্গুৱেজটো এনেকুৱা হয় আসলতে কটো এনেকে লিখে খাটো এনেকে লিখে গাটো এনেকে লিখে গৌতম বুদ্ধৰ লগত কিন্তু ভাৰতীয় সংস্কৃতি সভ্যতাৰ বহুত এটা ডাঙৰ ৰিলেচন আছে ক'ব গলে এতিয়াও যিখন বুদ্ধিষ্ট কান্ট্ৰি আছে তেওঁলোকে মানে এতিয়াও ভাৰতক এই কাৰণটোৰ কাৰণে বহুত শ্ৰদ্ধাৰ চকুৰে চায় Next question the currency of Indonesia is dollar ne pound ne rupee dollar to mainly কাৰ হয় আমেৰিকাৰ হয় pound to কাৰ হয় United Kingdom বা European country বিলাকৰ হয় মেইনলি রুপি টু কাৰ হয় রুপি টু তিনিখনমান কান্ট্ৰি হয় কিন্তু হা রুপি আৰু রুপিয়াটো হৈ গল ইন্দোনেছিয়াৰ কারেন্সি রুপিয়া হৈ গল ইন্দোনেছিয়াৰ কারেন্সি এতিয়া এই বস্তুটো ইম্পৰ্টেন্ট হয় কান্ট্ৰি আৰু কারেন্সি প্ৰায় খুধে আমাক আৰু বিশেষকৈ বহুতৰে ভুল হৈ যায় মেইনলি এই জাপান আৰু চাইনাৰ নাম কিটা লৈ পেলাই ভুল হৈ যায় জাপানৰ হৈ গল ইয়েন চাইনাৰ হৈ গল ওয়ান ঠিক আছে নর্থ কোরিয়াৰ ওয়ান এই তিনটা প্ৰায় উচৰা-উচৰি ইয়েন ওয়ান মালয়েছিয়াৰ ৰিংগিত म्यांमाৰৰ কিয়াত থাইল্যান্ড বাট বাংলাদেশ টাকা নেপাল রুপি
শ্ৰীলংকাৰ ৰুপি পাকিস্তান ৰুপি ইণ্ডোনেছিয়া হল ৰুপিয়া এটো হৈ গল ৰুপিয়া বেংক ইণ্ডোনেছিয়া ৰিপু ৰুপিয়া ঠিক আছে ইম্পৰ্টেন্ট হয় এইখিনি এবাৰ যিমানখিনি পাৰি এবাৰ চাবা কান্ট্ৰি এণ্ড কাৰেন্সি নেক্সট কোৱেশ্চন which of the following exception to the others ইয়াতে কেইটামান ইউনিট খুদিছে মেজাৰমেন্টৰ ইউনিট জুল আৰ্গ ওয়াট আৱাৰ হৰ্স পাৱাৰ ঠিক আছে জুল আৰ্গ ওয়াট আৱাৰ হৰ্স পাৱাৰ ইয়াৰে এতিয়া ক'ব গ'লে অলপ ডিফাৰেন্ট হৈ গ'ল হৰ্স পাৱাৰ কেনেকৈ ডিফাৰেন্ট হয় হৰ্স পাৱাৰটো চোৱা ইয়াতে উল্লেখ থাকা চাৰিটা অপচনৰ ভিতৰত জুল কিলোৱাট আৱাৰ এণ্ড আৰ্গ এইকেইটা হৈ গ'ল এনাৰ্জিৰ ইউনিট ঠিক আছে এনাৰ্জিৰ ইউনিট হৈ গ'ল জুল কিলোৱাট আৱাৰ আৰু আৰ্গ কিন্তু হৰ্স পাৱাৰটো হৈ গ'ল ইউনিট অফ পাৱাৰ ঠিক আছে হৰ্স পাৱাৰ আৰু এই হৰ্স পাৱাৰটো কেনেকৈ ব্যাখ্যা কৰিছে গম পোৱা নে বস্তুটো কেনেকুৱা হয় এনেকুৱা এটা ওয়েট থাকে ষ্টেণ্ডাৰ্ড ওয়েট এই ওয়েটটো হৈ গ'ল 550 পাউণ্ড ঠিক আছে এই 550 পাউণ্ডটো 1 ফুট উচ্চতালৈকে উঠাওতে ঘোৰাটোৱে 1 সেকেন্ডত উঠাওতে যিমানখিনি শক্তি প্ৰয়োগ কৰে সেই শক্তিটোৱে হৈ গ'ল 1 হৰ্স পাৱাৰ ঠিক আছে 550 পাউণ্ড বস্তু এটা 1 সেকেন্ডত 1 ফুট উচ্চতালৈ উঠাওতে যিখিনি শক্তি প্ৰয়োগ কৰে সেইখিনি হ'ল 1 হৰ্স পাৱাৰ যেটো হৈ গ'ল 745.7 ওয়াটৰ মানে ইকুইভ্যালেন্ট ঠিক আছে তো তিনটা অপচন মানে এটো এনেকৈ দিছে জুল আৰ্গ ওয়াট আৱাৰ এইকিটা হৈ গ'ল এনাৰ্জিৰ ইউনিট আৰু এটো হৈ গ'ল পাৱাৰ ইউনিট হৰ্স পাৱাৰটো হৈ গ'ল পাৱাৰ ইউনিট নেক্সট the rear view mirror used in the motor vehicle is concave convex plane none of this এটা উত্তল নে অবতল লেন্স বা উত্তল নে অবতল এটো খুদিছে মানে মেইনলি ঠিক আছে ৰিয়াৰ ভিউ বিলাকত আমি কি কৰো ৰিয়াৰ ভিউ বিলাকত বস্তুবিলাক সাধাৰণতে ওচৰত দেখা যায় যিটো এক্সুৱেল যিটো পজিশন তাতকে আমাক ওচৰত আনি দিয়ে তো হেতু কাৰণে কি ইউজ কৰে কনকেভ লেন্স বা কনকেভ মিৰৰ ইউজ কৰে ঠিক আছে তো সোয়া এতিয়া বস্তুটো এই যে ইমেজটোত আমি যিকিট গাড়ী দুখন দেখা পাইছো আসলতে কিন্তু ইমান ওচৰত নাই দূৰত আছে এই যেহেতু এখন কনকেভ মিৰৰ হয় কনকেভ মিৰৰ হোৱা কাৰণে আমাক এই ছবিকিটা ওচৰত আনি দিছে আমাৰ ঠিক আছে আৰু হেকাৰণে লিখাও থাকে এনেকে অবজেক্টস ইন মিৰৰ আৰ ক্লোজাৰ দেন দে এপিয়াৰ ঠিক আছে এটো হৈ গ'ল কনকেভ মিৰৰ তো ইয়াতে মেইনলি সোয়া বস্তুটো এনেকুৱা হয় এই বস্তুটো কনকেভ আৰু কনভেক্সৰ ডিফাৰেন্সটো এটা আমাৰ পৰা অৰিজিনাল পজিশনতকৈ দূৰত দেখায় এটাই মানে বেছি ওচৰত দেখায় ঠিক আছে কনকেভ ভাৰ্সেস কনভেক্স কাৰ্ভ মিৰৰ এটো হল কনকেভ এটো হল কনভেক্স নিয়ে ফোকাস পইণ্ট এটা আছিল যে এনেকে ঠিক আছে এই কনকেভত হয় কনভাৰ্জিং হয় কনকেভত ডাইভাৰ্জিং হয় ঠিক আছে নেক্সট কোৱেশ্চন the former name of Assam Sahitya Sabha অসম সাহিত্য সংস্থা অসম লিটাৰেসি সোসাইটি আসাম সাহিত্য সন্মিলনী অসমীয়া সাহিত্য সন্মিলনী এতিয়া ইয়াতে হ'ব অসমীয়া সাহিত্য সন্মিলনী ঠিক আছে মানে এনেকে মনত ৰাখিলে হ'ল পুৰা যেটো আমাৰ অসমীয়া টাৰ্মটো পুৰা অসমীয়া গুটি অসমীয়া টাৰ্মটো একেলগে আছিল অসমীয়া সাহিত্য সন্মিলনী ঠিক আছে অসম বা আসাম বুলি নাছিল অসমীয়া সাহিত্য সন্মিলনী এটো অসম সাহিত্য সভাৰ পুৰণা নাম এতিয়া প্ৰেজেন্ট প্ৰেসিডেন্ট কোন হয় বাৰু অসম সাহিত্য সভাৰ কুলধৰ শইকীয়া তেখেতৰ প্ৰফাইলটো যদি ভালকে চোৱা যায় গম পোৱা যাব তেখেত ফৰ্মাৰ কনসালটেন্ট অফ ওয়াৰ্ল্ড বেংক তাৰ লগতে তেখেতে সাহিত্য একাডেমি এৱাৰ্ড পাইছে ফৰ হিজ শৰ্ট ষ্টৰী কালেকশন তাৰ উপৰি তেখেত আইপিএছ অফিচাৰ হয় আৰু এতিয়া বৰ্তমান অসম সাহিত্য সভাৰ তেখেত সভাপতি হয় প্ৰেসিডেন্ট ইমান এজন মানে দক্ষ মানুহ ক'ব গ'লে কুলধৰ শইকীয়া Which next question which planet takes more times to complete one rotation on its axis than to complete one rotation around the sun ঠিক আছে তো এতিয়া আমাক মানে সোলার সিস্টেমৰ ওপৰতো এক ধৰণৰ কোৱেশ্চন আহে আমাৰ ঠিক আছে ইয়াতে আমি খুদিছে আমাক নিজৰ এক্সিসটো
মানে নিজৰ এক্সিছটো বেছ কৰি পেলাই এনেকৈ ৰোটেট কৰোঁতে কিমান টাইম লাগে আৰু সেই টাইমটোৰ ওপৰত বেছ কৰি পেলাই চবৰে কম বেছ আছে মানে ঠিক আছে আমাৰ মানে পৃথিৱীখন নিজৰ এক্সিছক বেছ কৰি পেলাই যেতিয়া ঘূৰে সেইটো মানে এদিন 24 আৱাৰ্ছ ঠিক আছে এই 24 আৱাৰ্ছৰ সময়তে যিখিনি সময় সূৰ্যৰ ফালে মুখ কৰি থাকে যে আমি পোহৰ হৈ থাকে আৰু যিটো সময়ত নাথাকে সেইটো মানে সময়ত আন্ধাৰ হৈ থাকে ঠিক আছে তো সেই মানে বেলেগ বেলেগ প্লেনেটবোৰৰ সেই হেনেকুৱা ৰোটেশনটো কিমান টাইম লাগে সবতকে বেছি কাৰ লাগে সুধিছে তো মাৰ্কাৰী নে ভেনাছ নে মাৰ্চ নে জুপিটাৰ তো ইয়াত ভালকে চাই গম পোৱা গৈছে যে ভেনাছ ঠিক আছে ভেনাছ ইয়াৰ পৰা অলপ লিংক এটা ওলাব পাৰি ভি মানে ভেনাছ ভি মানে ভেৰি মানে যাৰ বেছি ভেৰি হাই ভি মানে ভেনাছ ভি মানে ভেৰি হাই ভেনাছ এতিয়া এইটো হল সোলাৰ সিস্টেম তো আমি সোলাৰ সিস্টেমৰ বিষয়ে অকমানটো আইডিয়া সবৰে আছে মেইন মাজত আছে সূৰ্যটো হয় সূৰ্যটো কেন্দ্ৰ কৰি পেলাই মেইনলি এনেকে প্লেনেট বিলাক ঘূৰি আছে মাৰ্কাৰী ভেনাছ আৰ্থ মাৰ্চ জুপিটাৰ সেটাৰ্ন ইউৰেনাছ নেপচুন হয় তো ইয়াতে এইটো এষ্টেৰয়েড বেল্ট এটা আছে বুলি কোৱা হয় এই যে চিনেমাবিলাকত দেখুৱাই থাকে যে ইয়াৰ পৰা এনেকে এষ্টেৰয়েডটো এনেকে আমাৰ এই এনেকে ইণ্ডিয়া পৃথিৱীলৈ আহিলে বুলি আহি আছে বুলি কয় যে তো এইখিনিৰ ওপৰত বহুতখিনি কুৱেশ্যন সুধে আমাক ক'ব গ'লে এতিয়া এই যে প্লেনেট বিলাক যে ঘূৰে এইটো হ'ল নিজৰ কক্ষপথ ঠিক আছে কক্ষপথত বস্তুবিলাক ঘূৰে কিন্তু ঘূৰোতে মানে এনেকে যেনেকে আছে হেনেকে নুঘূৰে নিজৰ এটা এক্সিছ আছে সেই এক্সিছটোক বেছ কৰি পেলাই ঘূৰি থাকে মানে এনেকে ঘূৰি এনেকে ঘূৰিহে ঘূৰে মানে ডাইৰেক্ট এনেকে নুঘূৰে মানে ঠিক আছে মানে লাটুমটোৰ নিচিনা নিজৰ জেগাতে এনেকে ঘূৰি পেলাই ঘূৰে ঠিক আছে তো এয়া আমাৰ এতিয়া পৃথিৱীখনক এনেকে এপাক নিজৰ জেগাত ঘূৰোতে 24 আৱাৰ্ছ লাগে আৰু এই গোটেই কক্ষপথটো পুৰা কৰোতে লাগে 365 দিন মানে এবছৰ সময় লাগে ঠিক আছে এইটো মানে আমাৰ আৰ্থৰ কাৰণে 1 ডে টু হ'ল তাৰ নিজৰ ৰোটেশনটো আৰু 1 ইয়াৰটো হৈ গ'ল গোটেই কমপ্লিট ৰোটেশনটো ঠিক আছে তো এতিয়া বেলেগ বেলেগ প্লেনেটবোৰৰ এনেকুৱা আৰ্থৰ যিটো এদিন ভেনাছৰ 243 ডেজ লাগে নিজৰ এক্সিছতে ঘূৰোতে ঠিক আছে মাৰ্কাৰীক লাগে 58 ডেজ মাৰ্চক লাগে 24 আৱাৰ্ছ মানে আমাতকে অকণ বেছি লাগে ইহঁতক মানে আমাৰটো 24 আৱাৰ্ছ মানে 1 ডে আমাতকে অকণ বেছি মাৰ্চ জুপিটাৰ 9 আৱাৰ্ছ সেটাৰ্ন 10 আৱাৰ্ছ ইউৰেনাছ 17 আৱাৰ্ছ নেপচুন 16 আৱাৰ্ছ সবতকে কম টাইম কাপ লাগে ক'ব গ'লে কম লাগে জুপিটাৰ সবতকে বেছি লাগে ভেনাছ ঠিক আছে ভেনাছত কিমান লাগে 243 ডেজ লাগে নিজৰ এক্সিছত মানে এনেকে তেহেতৰ মানে ক'ব গ'লে সেই 243 ডেজতহে মানে এদিন হয় ইহঁতৰ ক'ব গ'লে ঠিক আছে তো এইখিনিয়ে আছিলে 20টা কুৱেশ্যন মেইনলি কি পইণ্ট কভাৰ কৰা হৈছে এবাৰ এনে সামাৰাইজ টাইমত যদি চাওঁ আমি তো মেইনলি সুধিছে কোনজন কবি কাৰ পৃষ্ঠপোষকতা কাম কৰিছিলে হয় ডনাৰ মিনিষ্ট্ৰি কেতিয়াবা গঠন হৈছে তাৰ ৰিলেটেড এনইচিৰ ওপৰত কুৱেশ্যন হ'ব পাৰে কনষ্টিটিউশ্যন অফ ইণ্ডিয়াৰ ওপৰত আৰ্টিকল পাৰ্ট তাৰপিছত ডাইৰেক্টিভ প্ৰিন্সিপল ফাণ্ডামেণ্টেল ৰাইট ফাণ্ডামেণ্টেল ডিউটিজ এইবিলাকৰ ওপৰত সুধিব পাৰে ঠিক আছে ফেমাছ প্লেচেছ উইথ নিয়াৰ বাই ৰিভাৰ্ছ সুধিব পাৰে কাৰেঞ্চি সুধিব পাৰে এতিয়া ছায়েন্সৰ সুধিলে মেজাৰমেণ্টৰ ইউনিট মানে পাৱাৰ এটা এনাৰ্জিৰ এটা কনকেভ কনভেক্স লেন্সৰ ওপৰত আমাক সুধিলে অসম সাহিত্য সভাৰ কথা এটা সুধিলে আগৰ পুৰণা নাম কি আছিলে সোলাৰ চিষ্টেমৰ ওপৰত সুধিলে ঠিক আছে তো এইকেইটা ধৰণৰ পইণ্ট মেইনলি কভাৰ কৰা হৈছে এই 20টা কুৱেশ্যনৰ মাজত তো আমি এতিয়ালৈকে কমপ্লিট 4টা পাৰ্ট কভাৰ কৰিছোঁ আজিৰ পাৰ্টটো ধৰি পেলাই পাৰ্ট 1 20টা কুৱেশ্যন পাৰ্ট 2 20টা কুৱেশ্যন পাৰ্ট 3 20টা কুৱেশ্যন পাৰ্ট 4 20টা কুৱেশ্যন মই সকলোকে অনুৰোধ কৰিম যে আপোনালোকে ওভাৰঅল গোটেইকেইটা পাৰ্ট যদি এবাৰ চাই তেতিয়া মানে এটা আইডিয়া হৈ যাব কেনেকুৱা ধৰণৰ কুৱেশ্যননো আহে ঠিক আছে তো এনেকুৱা নহয় যে এইকেইটা কুৱেশ্যনে আহিব কিন্তু মানে পেটাৰ্ণটো অকমান গম পোৱা যায় ঠিক আছে তো নেক্সট আমি লাষ্ট পাৰ্টটো কভাৰ কৰিম এই এদিন দুদিনৰ ভিতৰতে তেতিয়া কমপ্লিট এখন পেপাৰ হৈ যাব আৰু লগত একেলগে কেইটামান এক্সট্ৰা পইণ্ট মানে আমি ডিছকাছ কৰাৰ উদ্দেশ্যটো এইটোৱে হয় তেনেকুৱা ধৰণৰ মানে কুৱেশ্যনখিনি আমি একেলগে চাই গ'লো ঠিক আছে তো এইখিনি এতিয়া আছিলে আজিৰ ভিডিঅ'খিনি
Thanks for watching.